হৈছিল তেতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে 24লৈকে তেখেতসকলে 26লৈকে লৈ লওক, 26ত ইলেকশ্যন। তাৰমানে এইটো মুখ্যমন্ত্ৰী ভয় খাইছে, একদম বিজেপিৰ মানুহে সাংঘাতিক ভয় খাইছে। হিমন্ত বিশ্ব শৰ্মা আৰু ভৱেশ কলিতাৰ ঘনে ঘনে মিটিং হৈছে, আপোনালোকে দেখিছে নে নাই, কিমান টেনশ্যন খাইছে। বিজেপিৰ সববিলাক নিষ্ঠাবান পুৰণি আৰু সাহসী, যিবিলাকে মানে আচলতে সমাজখন বনাম বুলি বিজেপিলৈ আহিছিল। কংগ্ৰেছৰ ভ্ৰষ্টাচাৰত যিবিলাকে অসন্তুষ্ট হৈছিলে, কংগ্ৰেছৰ দুৰ্নীতিত যিবিলাকে অসন্তুষ্ট হৈছিলে আৰু কংগ্ৰেছৰ শাসনৰ অপশাসনো বৰ আঁতৰাই দিম বুলি কৈ বিজেপিলৈ আহিছিলে, কিন্তু আহি দেখিলে যে কংগ্ৰেছৰ আটাইতকৈ 2 নম্বৰীকেইটাই বিজেপি দখল কৰি পেলালে। যেতিয়া কংগ্ৰেছৰ আটাইতকৈ 2 নম্বৰীকেইটাই বিজেপিটো দখল কৰি পেলালে, ক্ষমতা যেতিয়া আহিলে গোটেই কংগ্ৰেছটো কি কয়, কংগ্ৰেছৰ সেই 2 নম্বৰীকেইটাই বিজেপিটো লিজত লৈ ল'লে। যেতিয়া লিজত লৈ ল'লে তেতিয়াহ'লে বিজেপিৰ পুৰণি মানুহবিলাক অসন্তুষ্ট হৈছে। এতিয়াতো মইতো খাটাং যে 2026 চনৰ ভিতৰত বিজেপিত আৰু কোনো সৎ মানুহ, নিষ্ঠাবান মানুহ, অসমক ভাল পোৱা, দেশক ভাল পোৱা মানুহ কোনো বিজেপিত নাথাকে। আৰু অসমত সব 2 নম্বৰী চিণ্ডিকেট বা 2 নম্বৰী দালালি দুৰ্নীতিপৰায়ণ মানুহকেইটাহে অকল বিজেপিত থাকিব। আৰু সেই কথাটো গম পায়ে অসমৰ মুখ্যমন্ত্ৰী বিৰাট টেনশ্যন হৈছে। গতিকে তেওঁ লুকুৱাবৰ কাৰণে যি বেলেগ বেলেগ ধৰণৰ কথা কৈ আছে। আপোনালোকে খাটাং থাকক, 2026 চনত বিজেপিৰ মানুহে বিজেপিক হৰুৱাব নিৰ্বাচনত। বিজেপিৰ নিষ্ঠাবান কৰ্মীবিলাকে বিজেপিৰ বিৰুদ্ধে ভোট দিব আৰু বিজেপিৰ নিষ্ঠাবান নেতাবিলাকে গোটেইবিলাকে এই হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিটোক, HBS কোম্পানী প্ৰাইভেট লিমিটেডটো হৰুৱাব লাগে বুলি 2026 চনত কেম্পেইন কৰিব। আপোনালোকক মই আজি কৈ থলো, 2026 চনত সৎ নিষ্ঠাবান সকলো বিজেপি এই HBS কোম্পানী প্ৰাইভেট লিমিটেডৰ পৰা আঁতৰি যাব, নাইকিয়া হৈ যাব, বিজেপিটো চাফা হৈ যাব।